মুখে লইব নামত যো কৰ্ণে কথা হৃদয়ত পাদ পদ্ম থাকো সৰ্বথা। তোমাৰ পাদপদ্ম যাতে মোৰ হৃদয় কমলত সৰ্বক্ষণে থাকে আৰু হৃদয় কমলত থাকি তুমি মোক মন মগজুত যাতে সুবুদ্ধি আৰু সুজ্ঞান প্ৰদান কৰি থকা সৰ্বক্ষণে। আৰু অকণমান প্ৰভু তুমি মোক কৃপা কৰা সেইখন হ'ল তোমাৰ একান্ত ভক্তৰ সং যাতে মই সৰ্বক্ষণে লাভ কৰিব পাৰোঁ। মই যি স্থানতেই নাথাকোঁ কিয় তাতো যাতে তোমাৰ ভক্তৰ সং মই লাভ কৰোঁ আৰু তোমাৰ যাতে গুঞ্জক মই ভকতৰ জৰিয়তে শ্ৰৱণ কৰিবলৈ পাওঁ, এইখন কৰোণা প্ৰভু তুমি মোক কৰিবা। মোৰ নিত্য নৈমিত্তিক কৰ্মত যাতে জগতৰ অহিতকাৰী একো কৰ্ম মোৰ যোগেদি সংঘটিত নহয়, এইখন কৰোণা প্ৰভু তুমি মোক কৰিবা। এই মাত্ৰ আমি ৰাতিপুৱা আৰু গধূলি অকণমান সময় ভগৱন্তক খাটিলেই আৰু মন পবিত্ৰ কৰি ভগৱন্তক অকণমান ভজনা কৰিলেই ভগৱন্তই নিশ্চিতভাৱে আমাক কৃপা কৰিব। সজ্জনৰ সং অৰ্থাৎ সাধুৰ সং, সজ্জনৰ সংগ নুগুচ্ছক সৰ্বক্ষণ এতেক প্ৰসাদ মাগো তোমাৰ চৰণ। ঐ কলে সমান কৃপা কৰা হাইবাৰ তেবে মনোৰথ পূৰ্ণ হয় আমাৰ। ই লেখ মাত্ৰ কৰোণাখন প্ৰভু তুমি মোক এবাৰ কৰা যাতে মোৰ মনোৰথ মোৰ জীৱন ধৰা সাৰ্থক মই লাভ কৰিব পাৰোঁ। নজনাকে অজ্ঞাতে মোৰ যদি বহু ভুল ক্ৰুটিও হৈ গৈছে, মই যদি কৰ্ম দুখে গৈ ক'ৰবাত জন্মগ্ৰহণো কৰিব লগা হয়, তাতো যাতে মোৰ মন তোমাৰ চৰণৰ পৰা আঁতৰি নাযায়, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। কৰ্ম দুখে জীৱা জন্ম শুৱে সংসাৰত তাতো নচাৰো চিত তোৱা নত। অজ্ঞাতে নজনাকৈ মোৰ পাৰ হৈ অহা জীৱনচোৱাত মই চাগে বহু দুখ আৰু অপৰাধ কৰিছোঁ। এতিয়া শেহতীয়াকৈ ভকতৰ সংগত থাকি তোমাৰ গুঞ্জক মই শ্ৰৱণ কীৰ্তন কৰি অনুভৱ কৰিছোঁ, বুজিব পাৰিছোঁ যে মোৰ পাৰ হৈ যোৱা জীৱনটো মই অথলে পাৰ কৰিলোঁ। যিকোনো সময় মই সংসাৰ চক্ৰত থাকিম, সেইকণ সময়তে প্ৰভু তুমি মোক কৰোণা কৰা। আমি ঈশ্বৰৰ কৃপা পাবৰ কাৰণে সন্ত মহন্তৰ সং লাভৰ কাৰণে আমি ধীৰ হাবাথুৰি খাব নালাগে। যিদিনা ঈশ্বৰৰ কৰোণা হ'ব সেইদিনা আমি সন্তৰ সং পাম আৰু একক্ষণ মাত্ৰ সাধুৰ সং শুৱে নাও ভৱতৰিবাৰ বুলি কৈছে। আমি জীৱনটো যদি অসাধুৰ সংগত থাকি থাকিও পাৰ কৰোঁ, আমাৰ গত্যন্ত নাই। একক্ষণ মাত্ৰ সাধুৰ সং শুৱে নাও ভৱতৰিবাৰ। ভাগৱতৰ প্ৰথম স্কন্ধতে সেইকাৰণে শতাংগ ৰজাই 2 দণ্ডত গতি পোৱা কথাটো উল্লেখ কৰিছে, নহয় জানো প্ৰভুজন? গতিকে আমি ঈশ্বৰৰ কৃপা পাবৰ কাৰণে কোন সময়ত কোন ফালৰ পৰা ঈশ্বৰ কৰোণা কৰিব আমি আচলতে অনুভৱ কৰিব নোৱাৰিম। কেৱল মাত্ৰ আমি ঈশ্বৰক সেইটোকে খাটিব লাগে যে তুমি কেতিয়া কোন সময়ত কৃপা কৰা সেইটো তোমাৰ কথা, কিন্তু মই তোমাৰ চৰণৰ বিনে অন্যত আৰু সেৱা পূজা নকৰোঁ প্ৰভু। তুমি মোৰ পিতা মাতা, তুমি মোৰ গতিদাতা, এই কথাটো অনুভৱ কৰিলোঁ। একাদশ স্কন্ধত 5 অধ্যায়ত সমসিদ্ধ নিমিৰ ৰজাৰ আগত এই কথাখিনি কৈছে। একাদশ স্কন্ধে আৰু 5 অধ্যায়ত সমসিদ্ধৰ বাক্য নিমিৰ আগত হ'ল। তাৰ লগতে আমি ভাল বস্তু খাব লাগিব,
দেহটো ভালকৈ ৰাখিব লাগিব, ঈশ্বৰ থকা দেহটো, নহয়নে বাৰু? আৰু মন মগজুৱে বিবেকৰ লগত সংপৃক্ত কৰি জগতৰ কল্যাণত আমি নিত্য নৈমিত্তিক কৰ্মবিলাক সম্পাদন কৰিব লাগিব। ইয়ে হ'ল ঈশ্বৰ সেৱা। এই চাৰিমুঠি জীৱৰ নিজ পিতৃ হ'ল কৃষ্ণ। ব্ৰাহ্মণ বৈশ্য শূদ্ৰ ক্ষত্ৰিয়ৰ সবাৰো কৃষ্ণেহে পিতৃ, কৃষ্ণেহে ঈশ্বৰ। হেনয় কৃষ্ণক নাজানিয়া নভজয়, ধৰ্ম ভস্ম শুয়া ঘূৰ নৰকে পৰয়। সেইজন কৃষ্ণক যদি আমি নাজানো, নুবুজো, তেতিয়াহ'লে কি হ'ব বুলি কৈছে? ধৰ্মভ্ৰষ্ট হৈ আমি ঘূৰ নৰকত পৰিব লাগিব। 84খন নৰকৰ ভিতৰত অন্যতম নৰক হ'ল ঘূৰ। ঘূৰ নামৰ নৰকত আমাক পেলাই খুব ভাজিব। জানি যদি আমি কিবা কাৰণে নভজো, তেতিয়াহ'লে ঘূৰ নামৰ নৰকত অকণমান যান্ত্ৰণা খাই আমি পুনৰ আগবাঢ়ি আহিব পাৰিম। কিন্তু জনাৰ পিছত যদি কেনেবাকৈ আমি ঈশ্বৰ কৃষ্ণক তেনেদৰে ভজনা নকৰোঁ, তেতিয়াহ'লে ৰৌ ৰৌ নৰকত পচিব লাগিব। আমি কেতিয়াও তাৰ পৰা উদ্ধাৰ হ'ব নোৱাৰোঁ। কি কৈছে? জানিয়া কৃষ্ণক যিটো নকৰে ভকতি, গুৰু প্ৰীতি দুহ পাপে যাইবে অধুগতি। ওপৰলৈ অহা ৰাস্তা আমাৰ নোলাব, তললৈ গৈ থকা ৰাস্তাটোহে ওলাব। জানিয়া কৃষ্ণক যিটো নকৰে ভকতি, গুৰু দু আহিলে, তাৰপিছত প্ৰীতিদু আহিলে, গুৰু প্ৰীতি দুহ পাপে আমি অধুগতি যাম বুলি। শিৱকে প্ৰমুখ কৰি, ব্ৰহ্মাকে প্ৰমুখ কৰি যিমানবিলাক দেৱ দেৱতা আছে, এই চাৰিমুঠি জীৱ আছে, সমস্তৰে তানকৰ্তা হ'ল মহাহৰি বিষ্ণু, যাক আমি দৈৱকীনন্দন কৃষ্ণ। সেইকাৰণে আমাক ক'লে যে আনৰ যত দেখা শুনা হবে মায়াময়, কৃষ্ণেহে পৰমৰত্ন জানিবা নিশ্চয়। হেন জানি কৃষ্ণৰ চৰণে দিয়া চিত্ৰ, নাহি আন ধৰ্ম জানা দুৰ্ঘোৰ কলিত। এই ঘোৰ কলিযুগত আমি প্ৰত্যেকে মলমতী। আচলতে মলমতী লোকসকলে একমাত্ৰ তৰণৰ উপায়টোৱে হ'ল ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা। অৰ্থাৎ ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা বুলি কৈ দিওঁতে কেৱল মাত্ৰ নামঘৰত আহি পুৱা গধূলি সেৱা সৎকাৰ ধৰি থকা কথাটোৱে কোৱা নাই যে আমি যি স্থানতে যি সময়তে নাথাকোঁ কিয়, পৰোপকাৰে পুণ্য বুলিছে পৰপীড়নেই পাপ। গতিকে পৰৰ উপকাৰত অহা যদি কৰ্মখিনি কৰিব পাৰোঁ, জগত কল্যাণত অহা যদি কৰ্ম আমি কিঞ্চিতমান হ'লেও দিনটোৰ ভিতৰত কৰিব পাৰোঁ, সেই হ'ল পুণ্য কৰ্ম আৰু সেই হ'ল ঈশ্বৰ সেৱা। বাকী সমস্ত মায়াময়। পৰীক্ষিত নিপে পাছে পুষন্ত হুকত, শুনিলো কৃষ্ণৰ কথা, তোমাৰ মুখত যতে কহো মোৰ শান্ত নাহি মনে, নখন্দে তৃপ্তি যেন অমৃত ভোজনে, কোটি পুৰুষৰ মোৰ আছে মহাভাগ, এতেকেতো মাক সুধি
জানিলো নিশ্চিত মৰণ বেলাত যাতু তুমি উপস্থিত। পৰীক্ষিতে কৃপালু গুৰু শুকদেৱৰ সন্মুখত দেখি খুব সভক্তিৰে মিনতি জনাইছে যে মই এনেকৈ মহাপাপ কৰিলোঁ, যি পাপৰ কাৰণে মই 7 দিনৰ ভিতৰত সৰ্পৰ দংশনত মৃত্যুবৰণ কৰিব লাগিব। গতিকে সেই তুমি মোৰ গুৰু হিচাপে সাক্ষাৎ মোৰ সন্মুখত দৰ্শন দিলা, তুমি মোক অকণমান কৃপা কৰা যাতে ঈশ্বৰ কৃষ্ণৰ কথা মই মৃত্যুৰ সময়লৈকে নিৰন্তৰে স্মৰণ কৰিব পাৰোঁ, বন্দন কৰিব পাৰোঁ, ঈশ্বৰৰ চৰণ যাতে মই সৰ্বক্ষণে ভজনা কৰিব পাৰোঁ, এইকণ কৰোণা তুমি মোক কৰা। এই বুলি শুকদেৱৰ চৰণত মিনতি জনাইছে। যতেক শুনো সুমূৰ শান্ত নহি মনে, নখন্দে ত্ৰিপিতে যেন অমৃত ভোজনে। মই বাকী সমস্তবিলাক মায়াময় মিছা বুলি অনুভৱ কৰিলোঁ, উপলব্ধি কৰিলোঁ। এই মৃত্যুৰ সময়লৈকে যাতে আপুনি মোক পূৰ্ণ কৃষ্ণ ভগৱান অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰিৰ গুঞ্জক শ্ৰৱণ কৰাই থাকে, তাৰে মই তোমাৰ চৰণত কামনা কৰিছোঁ। এই বুলি শুকদেৱৰ চৰণত সভক্তিৰে অতি বিনয়েৰে সৈতে পৰীক্ষিতে নিজকে সমৰ্পিত কৰিছে। আৰু যিমানেই কোৱা হৈছে প্ৰেম অমৃতময় বাণী, মই ইমানেই তৃপ্তি পাইছোঁ যাতে এইদৰে ভগৱন্তৰ গুঞ্জক চৰ্বিত শ্ৰৱণ কৰোঁতে 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 মোৰ লিংগ দেহ, এইটো যিটো আমি এতিয়া দেহ ধাৰণ কৰি আছোঁ, এইটো এটা স্থূল দেহ। এই দেহটো 24 তত্ত্বৰে গঠিত। মৃত্যুৰ আগমুহূৰ্তত এই দেহটোৰ পৰা এটা তত্ত্ব দেহ ওলাই গুচি যাব, যিটোক লিংগ দেহ বুলি কৈছে। 17 তত্ত্বীয় এটা লিংগ দেহ গুচি যাব। পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ গুণখিনি যাব, পঞ্চ কৰ্মেন্দ্ৰিয়ৰ গুণখিনি যাব, পঞ্চ প্ৰাণৰ গুণখিনি যাব, পঞ্চ মহাভূত কিন্তু ইয়াতে বিলীন হৈ যাব, মাটিৰ দেখা মাটিতে মিলিব। 3, 5, 15 মন আৰু বুদ্ধি লগত সংপৃক্ত হৈ যাব। 15 2 17। এই 17 তত্ত্বীয় লিংগ দেহটো এই দেহটোৰ মাজৰ পৰা মৃত্যুৰ আগমুহূৰ্তত ওলাই যাব। সেই দেহটোৱে গৈ মৃত্যুৰ সময়ত যে যাক স্মৰণ কৰি মৃত্যুবৰণ কৰে, সেই দেহটো ধাৰণ কৰে। ইয়াত জড়ভৰতৰ কাহিনী ওলাব, নহয়নে বাৰু? জড়ভৰতে মৃত্যুৰ সময়ত হৰিণ পোৱালিটোৰ কথা চিন্তা কৰি মৃত্যু হ'ব লগা হ'ল। গতিকে লগে লগে লিংগ দেহটো প্ৰৱেশ কৰিলেগৈ। সেই হৰিণ জন্মত তেওঁ লিংগ দেহ প্ৰৱেশ ঘটিলে। লিংগ দেহত জীৰ্ণ ভৰিলেহে জীৱৰ মুক্তি হয়। গতিকে এই লিংগ দেহটো আমি কেনেকৈ ভংগ কৰিব পাৰোঁ এতিয়া, অৰ্থাৎ জীৰ্ণ নিয়াব পাৰোঁ। এই জীৱন্ত কালতে, অৰ্থাৎ এই স্থূল দেহটোৰ মাজত সোমাই থাকোঁতেই আমি যদি লিংগ দেহ ভংগ কৰি দিব পাৰোঁ, তেতিয়াহ'লে সেইজনক কৈছে জীৱন্তে মুক্ত হিতু, 3 তাপ গুছে তাৰ সদা বৈকুণ্ঠত থাকি কৰে বিহাৰ। সেইকণ কৃপাৰ কাৰণে আমি এতিয়া মাত্ৰ যত্ন কৰিব লাগে যে পুনৰ দেহ ধাৰণ কৰি কৰি আমি ইয়ালৈ আয়াজাত কৰি থাকিব নালাগে। লিংগ দেহ জীৰ্ণ ভৰিলে জীৱৰ মুক্তি হয়। এইটো হ'ল পৰম সত্যৰ পথ। পৰম সত্যৰ সন্ধানটোৱে হ'ল আমি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মহাহৰি গৰ্ভৰ পৰা ইয়ালৈ আহিছোঁ। আমি যাতে পুনৰাগমন কৰি থাকিব নালাগে, আয়াজাত কৰি থাকিব নালাগে, সেইটো হ'ল আমাৰ লক্ষ্য। আৰু সেই লক্ষ্যটো আমাৰ প্ৰত্যেকৰ হ'ব লাগে। সেইকাৰণে নিপতিয়ে কৈছে যে হৰিকেশে কৃপাইটো জানিলো নিশ্চিত, মৰণৰ বেলাটো যাতো তুমি উপস্থিত। মোৰ মৃত্যুৰ খবৰ শুনি তুমি আহি মোৰ ইয়াত সাক্ষাৎ দেৱদূত হিচাপে উপস্থিত হ'লা। এই পুৰুষৰ মোৰ ভাগ্য নহয়, মোৰ কোটি কোটি পুৰুষৰ ভাগ্যৰ বলতহে
তোমাক মই মৃত্যুৰ সময়ত সাক্ষাৎ দৰ্শন পাইছোঁ। সেইকাৰণে আমাৰ প্ৰত্যেকেই এই কথাটোকে কামনা কৰে যে মই মৃত্যুৰ সময়ত যাতে এজন ভগৱন্তৰ ভক্তৰ সান্নিধ্য লাভ কৰি মোৰ দেহ ত্যাগ কৰিব পাৰোঁ। এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। একক্ষণ মাত্ৰ সাধুৰ সং শুৱে নাও ভৱতৰিবাৰ। আৰু তোমাৰ শ্ৰীমুখ পদ্মখনতে ভগৱন্তৰ প্ৰেম অমৃতময় বাণী মই শ্ৰৱণ কৰাৰ সৌভাগ্যৱান হ'লোঁ। গতিকে মোৰ মৃত্যুৰ সময়লৈকে আপুনি যিমান পাৰে সিমান মোক অনন্ত কোটি ব্ৰহ্মাণ্ড অধিকাৰী মহাহৰি বিষ্ণুৰ গুঞ্জখৰে মোৰ দেহ মন সকলো পবিত্ৰ কৰক। এইকণ কাকুতি পৰীক্ষিতে শুকদেৱৰ আগত কৰিছে। কহিলা চতুৰ্থ স্কন্ধ কথা মনোনীত পুৰণ জন উপাখ্যান সতীৰ চৰিত পৃথু নিপতিৰ কথা আতি মনোহৰ উত্তান পুত্ৰৰ কথা ধ্ৰুৱ কুমাৰ ৰাম চাৰি গোটা কথা ইটো অমৃত সমান গোবিন্দ দেৱতা বিনে নকহিলা মহন তৰ সংগে তাত কৰিবে ভকতি চিন্দিবে সংসাৰ দুখ লোভিবে মুকুতি মহন্তৰ সংগে তাতে কৰিবে ভকতি চিন্দিবে সংসাৰ দুখ লভিবে মুকুতি। এতিয়া মহন্তৰ সংগত থাকি আমাক ঈশ্বৰৰ কথা শ্ৰৱণ কৰিবলৈ কৈছে বা শ্ৰৱণ কীৰ্তনৰ ই মহাধৰ্মভাগ সাধনালব্ধভাৱে আমাৰ জীৱনত ল'বলৈ কোৱা হৈছে। এতিয়া মহন্ত বিচাৰি আমি ক'ত পাম? ডাঙৰ কথা সেইখিনি নহয়নে বাৰু? এতিয়া মহাপুৰুষ কৃপালু গুৰুজন বস্তু বহাৰপুৰ মাধৱদেৱে নামঘোষাত আমাক বৰ সুন্দৰভাৱে উল্লেখ কৰিছে। আপোনালোকৰ চাগে ঘোষাটো ক'ৰবাত ক'ৰবাত বাণীবদ্ধ কৰি ৰাখিছে। কৃষ্ণ পদমাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। কৃষ্ণ পদ সেৱা সুখ কৰি অনুভৱ সৰ্বক্ষণ ইহাংকে মহন্ত বুলিয়া জানা নিশ্চয়। ইমান কৃষ্ণ পদমাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। বেদ ব্যৱহাৰ বুলি কওঁতে বেদ মানে হ'ল জ্ঞান, জ্ঞানৰ ব্যৱহাৰ। যি জ্ঞানৰ যোগেদি আমি মনুষ্য এদিন গৈ ঈশ্বৰত্ব লাভ কৰিব পাৰোঁ, সেই জ্ঞানৰ কথা কৈছে। যি জ্ঞানৰ লগত বিবেক নামৰ এই শক্তিটো সৰ্বক্ষণে সংযোগ হৈ থাকে। যি বিবেকত অনুকূল বায়ুৰূপে ভগৱন্তই
আমাক কৃপা কৰি থাকে সি জ্ঞানৰ কথা কৈছে না বহু সময়ত আকৌ আমাক পশুটো অধমকে গালিও পাৰিছে নহয় কীৰ্তনত নাই পোৱা জানো নাই পশুটো অধম কিন্তু কৃষ্ণ বদতি কৃষ্ণ নিজ মুখে কৈছে এতিয়া মহন্ত সেইসকলকে ক'লে যিসকলে বেদ মানে জ্ঞান প্ৰকৃত যি জ্ঞানৰ ব্যৱহাৰ কদাচিতো লংঘন নকৰে অকৃষ্ণ পদ সেৱা সুখমনে কৰি অনুভৱ সৰ্বক্ষণে ইহাংকে মহন্ত বুলিয়া জানা নিশ্চয় এইসকলে মহন্ত কৃষ্ণ পদক সেৱা কৰোঁতে সুখ অনুভৱ কৰিব লাগিব মনত যে মই অন্তত ভক্তৰ দৰ্শন পাইছোঁ ঈশ্বৰৰ কৰ্মত মই আত্মনিয়োগ কৰিছোঁ যে প্ৰভু মই খুব আনন্দ অনুভৱ কৰিছোঁ আজিৰ দিনটোত অন্তত তোমাৰ সেৱা অকণমান কৰাৰ মোৰ আজি সৌভাগ্যৱান মোৰ পদ এই যিটো আনন্দ অনুভৱ সেইটো হৃদয়ৰ বস্তু এই অনুভৱটো কিন্তু ইতৰ প্ৰাণীৰ ওচৰত নাই কেৱল মাত্ৰ মনুষ্যৰ ওচৰতে আছে ই বিবেকৰ নহয় কিন্তু জ্ঞানৰ বস্তু নহয় ই হৃদয়ৰ বস্তু সেইকাৰণে কৈছে অনুভৱ কৰিব লাগিব সৰ্বক্ষণে যিসকলে সেই অনুভৱেৰে সমাজ এখন সুন্দৰ ৰূপত পৰিচালিত কৰি থাকে শৃংখলিত ৰূপত সমাজখন পৰিচালনা কৰি থাকে সেইসকলকে মহন্ত বুলি কৈছে সেইসকল মহন্তৰ যোগেদিহে ঈশ্বৰৰ কথা আমি শুনিব লাগে নাৰদ তলভিলৈ ঈশ্বৰ মহাজ্ঞান কৃষ্ণৰ চৰণ বিনে নিচিন্তি লৱান ৰাম জগতকে দেখে বিষ্ণুময় দেহতে এৰিলয় ভিলাখ মহাশয় অহন্তৰহীন কৰ্ম নুহিকে উচিত তথাপি কৃষ্ণ ততান প্ৰৱেশিল চিত বিষয়ত থাকি কেনে লভিলা ভকতি সেদি গুৰু হেন সংশয় সম্প্ৰতি হৃদয়ত থাকি তাৰ দূৰ ভগৱন্ত গৃহতে থাকি আঁতৰে যিকোনো মহন্ত গোবিন্দ পদাৰ বিন্দ মকৰন্দ পানে গুচিল মনৰ তাৰ মল অনুক্ষণে কৃষ্ণৰ আজ্ঞা কমানি কৰে কৰ্ম যত আখকুতি নকৰয় বিষয় সুখত কদাচিতো মন্দতান নাহি একো কালে বিষয় বাসনা তাক কি কৰিতে পাৰে যদি কদাচিতো ইয়াত ভকতি কৰন্ত বিষয় বিঘিনি তাত ৰাখা ভগৱন্ত এতেকে জানিবা ৰাজা কহু
পহাৰে হার মন্দ নাহি একো কালে কৃষ্ণ ভকতৰ প্ৰিয়ৱতৰা যাৰ পুছিলা যেন কথা শুনিও কবা পকহোঁ তাহাৰ ব্যৱস্থা নাৰদৰ পদ সেৱা কৰিলা বিস্তৰ মহাভাগৱত ৰাজা জ্ঞান তত্ত্বপৰ রাম কুমার কালতে গন্ধ মাদন গিরিতাও পাতিলন্ত ব্রহ্মপত্র ধীর করি সীতাও ধ্যান ধারণাত করি জ্ঞান কই ভ্যাখ নারদুন জানত এরি নিপতির পাখ পৰমহৃদ ভক্তি ভৈল গোবিন্দত রাম রাম বিষ্ণুময় দেখে ৰাজা সমস্ত জগত পুত্ৰ দেখিয়া হেন অদ্ভুত ভাৱ স্বয়ম্ভুৱ মনু আখি লন্ত হেহি ঠাৱ প্রীতি গো দেখিয়া রাজা উঠিলতে খনে পাইত দিয়া পাশে নমিলা শরণে স্বয়ংভুব মনু বলি লনত মুখ চাই তুমি হেন তনয় কত পুণ্যে পাই মহাগুণৱন্ত শান্ত বলৱন্ত ধীৰ রাম তিনিও লোকত নাহি তুমি সমবীৰ কৰিও কৰাজ্য বাপ মুহুৰ বচনে তুমি বিনে ৰাজা হৈবে আন কোন জনে রাম হেন গুণী প্রিয় ব্রতে বুলিলন তবাক নকরি বুড়াই জমই কহিলু তোমাক মিশারাই সুখয়াতি নাহি প্রয়োজন পরাভব বিস্তরণ ভিনু কারণ ও সেৱা কৰি থাকিব কৃষ্ণৰ চৰণে রাম আপোনাৰ কৰ্ম বন্ধ চিন্দিব আপোনে নৈৰাখ বচন হেন শুনিয়া পুতৰ কিছুন বুলি
সায়ম ভুবনী পবর ইখব বিতন্ত ব্রহ্মা জানিলা ধিয়ানে সত্যলোক খনতে চলি ইলাহা শংখ জানে সিদ্ধমুনি গন্ধৰ্ব কিন্নৰ চাৰি বেদ চলিল লগত হবে নাহি বিবচ্ছেদ ঠাই ঠাই পূজা কৰে দেৱগণ যত এহি মতে পাইলা গন্ধ মাদন পৰ্বত হেন দেখি দেৱ ঋষি আতি ৰংগ মনে প্ৰিয়ৱত স্বয়ম্ভূম নুকলো সংগে বাহি প্ৰণাম কৰিলা দণ্ডৱতে পাদৰ ঘয়া চমনি দিলা অব্যাহতে পাছে প্ৰিয় ব্ৰতে গোবিন্দক মনে ধৰি ব্ৰহ্মাৰ আগত ৰৈল কীৰ্তনজলি কৰি পাছে ব্ৰহ্মদেৱে তাংক বুলিলা বচন শুনা শুনা বাপু মোৰ কুলৰ নন্দন মুকয়াদি কৰি যত দেখা সভা খদ পিতা পুত্ৰ তোৰা দুইৰো অপৰ নাৰদ ঈশ্বৰ আজ্ঞাই আমি কৰোঁ যত প্ৰাণী তাৰে আজ্ঞাত আমি বোলো নিষ্ঠাবানী অখুয়াই এৰিয়া আজ্ঞা কৰিবে উচিত হুয়ো কণিপতি বাপ তুমি পৃথিৱীত হেনতো দেখো মই ইতিনি ভুৱনে কৃষ্ণৰ আজ্ঞাক ভংগ কৰে কোন জনে জনম মৰণ যত কৰ্ম আচৰয় সুখমোহ সুখ দুখ যতে আশ্ৰয় ঈশ্বৰ ইচ্ছাই হবে সংযোগ বিয়োগ নুহি কুচতন তই আমি যত জীৱ লোক নাক বিন্ধা বল ধ্বজ তেক জীৱ চয় বৰ্ণা বৰ্ণ ভেদ তাৰ অনেক আশ্ৰয় ঈশ্বৰৰ বেদ জৰি স্তম্ভ দিশতনে
দিনে বহে ভাৰ বলধ পৰায় মিলে কৰ্ম ফল আকি ঈশ্বৰ ইচ্ছায় শ্ৰম মাত্ৰ পাওঁ আমি যত জীৱগণ আখি গৰু গুৰখ লন্ত নাৰায়ণ গুণ কৰ্ম সংগে সুখ দুখ হুৱে জাত ঈশ্বৰে কৰ্তা তাক জানিবা খ্যাত আত্মাৰ নাহিকে সুখ দুখ কদাচিত দেশৰে ধৰ্ম ইটো জানিবা নিচিত্ৰ স্বীকাৰ কৰিয়া তাত পৰে সংসাৰত ইহাৰ দৃষ্টান্ত ইয়াৱে শুনা যেন মত যেন এক অন্ধলাক চক্ষু থকা জনে ছায়াত বৈ খাৱে কতো ৰৌদ্ৰ বৰিখনে এহি মতে সুখ দুখ ঈশ্বৰ ইচ্ছাই আৰু শুনিও কবাপ কহো অভিপ্ৰায় বুলিবা জীৱন মুক্ত হয় কি কাৰণে সুখ দুখ নানা ভোগ কৰন্ত যতনে তাহাৰ উত্তময়াৱে শুনিও কতাত অভিমান নাই তাৰ বিষয় শ্ৰেষ্ঠ ভাৰবেধ বুলিয়া হবে ভুঞ্জনে ভুকুতি দেহ অৱসানে হবে লভনে তমকুতি ইহাৰ দৃষ্টান্ত আৱে শুনিও কতাত যেন পুৰুষে কহুতি আছিল জাত স্বপ্নত দেখিল নানা সিংহ ব্যাঘ্ৰ স্বয়ং জাগিলে কি আছে তাত পুৰুষৰ ভয় যদি বোলা গৃহতে সিয়া যোগী গণে অভিমান শূন্যতাৰ হৈবে কমনে তাহাৰ উত্তৰ দিওঁ শুনা মোৰ বাক গৃহে কি কৰিবে যিটো জানিলে আমাক ইন্দ্ৰিয় কণ দমিয়া কৰে বনবাস সংসাৰ ভয়ত সিটো হুৱে সৰ্বনাশ আমি গৃহতে থাকি আয়াগে ইন্দ্ৰিয় দমিব কিছু কিছু কৰি পাছে ভুই গবিষৰ জীৱ বিৰক্তি মিলিলে পাছে
প্ৰজতিব ভূমি দৃষ্টান্তে বুজাওঁ তাক শুনিও তুমি। এ ৰাম গৰ্তত থাকিয়া যেন প্ৰহাৰয় হৰ শত্ৰুগণ যিনি হবে সুস্থ কলে বৰ সেই মতে কৃষ্ণ পদ কৰিয়া আশ্ৰয় ইন্দ্ৰিয় গণক যিনি উকমহাশয় গৃহ শৰীৰত এৰি শোকপতি শৰীৰ জ্ঞাত বাপ কণি পুতি শুকনি গদতি শুনি মহাৰাজ হেন যদি ব্ৰহ্মাতংক বুলিলনে কাৰ্য আজ্ঞাহিৰে ধৰি প্ৰিয় ব্ৰতে ক্ষণে কৰিবহু ৰাজ্য বুলি নমিলা চৰণে তোমাৰ বাক্য কলংঘি বাৰ সৈক্য নাই কৰিব তোমাৰ বাক্য বুলিলো নিশ্চয় Good.
প্ৰচণ্ড প্ৰতাপ গণক্ষয়ঙ্কৰ ধনুৰতাংকাৰে কম্পি গৈলাহুৰাহুৰ একেৰথে আখিলনিত ৰাজায় ব্যাহত লুকালোক সীমা কৰি তিনি জগত ঈশ্বৰৰ আজ্ঞাইটো হেন মানি মনে লৌকিক বৈদিক কৰ্ম কৰণ তয়াপোনে আশ কঠিন কৰণ বিষয়সুখত ৰাতি দিনে গোবিন্দক চিন্তয় মনত অ মোহন তক পাইলে তাক কৰে বহুমান যেহি জীৱা বস্তু খোজে তাকে দেই দান অহানিচিত ধন হেন জানি আনি পতি দুখী ভিক্ষী দেখান তৰি পূজন তয় তিথি মহাসুখী ভৈল ৰাজা শৰীৰ সেৱাত কৰ্মবন্ধ চিন্দি ভৈল মুকুট সাক্ষাৎ হাত অনন্তৰে বিশ্বকৰ্মা ৰদুষিতা কৰিলা বিবাহ তাংক আতি আনন্দিতা এ নামে বহিস্মতি হতি স্বামী ভকতি ৰাজাৰ পৰম স্নেহ ভৈল তাংক প্ৰতি ৰূপে গুণে ৰাজা কমহিলা বৰ নাৰী মহিমাত নিপতীয়া সন্ত ৰাজ কৰি তাহাৰ গৰ্ভত দশ পুত্ৰ ভৈলা জাত ৰূপে গুণে ৰাজা হবে জগতে প্ৰখ্যাত উৰ্জস্বতী নামে কন্যা জাত ভৈলা শুনিও কহো যাৰ জীৱা নাম থৈলা জ্যেষ্ঠ ভৈলা অগ্ৰিধয় পৰমহাবীৰ ইধাজীৱ যজ্ঞ বাহু বৃত্তি সূত্ৰ বীৰ মেধা তিথি শ্ৰৱণয় পৰ ঘৃত পৃষ্ঠ হিৰণ্যৰেতা কবিয়াত সবাতে কনিষ্ঠ উদ্ধৰে তাতে ভৈল তিনিজন কবি মহাবীৰ আৰু
শ্ৰৱণ শিশু সন্তে আত্মজ্ঞান কৰিলা বিচাৰ ভৈলন্ত পৰম হংস তিনিও কুমাৰ গোবিন্দৰ পাদ পদ্ম ৰখনি সেৱন পাইলন্ত পৰম গতি পাছে তিনিজন আৰু তিনি পুত্ৰ ভৈলয় পৰ ভাৰ জাত উত্তমতা পশয় আৰু ৰৈৱত প্ৰখ্যাত ৰৈলন্ত তিনিওজন ধৰ্ম পৱৰ্তাই দেখিনি পতিৰয়ানন্দৰহি মানাই অনন্তৰে একাদশ অৰে বুধ বৎসৰ কৰিলন্ত ৰাজপ্ৰিয় বতনি পৱৰ আৰতান মহিমা শুনিও বিস্তৰ প্ৰদক্ষিণ সুমেৰু কৰে দিবাকৰ প্ৰদক্ষিণ ক্ৰমে দিন এক ভীতি হয় যিদিশত ছায়া তাত শুৱে তমোময় মাধৱৰ সেৱা বলে প্ৰভাগদৰকী জ্যোতিষ্ময় ৰথত ক্ৰিয়া মহাযকী আদিত্যৰ পাছে কাছে ফুৰন্ত প্ৰচণ্ড সাক্ষাতে দেখয় যেন প্ৰচণ্ড মাৰ্তণ্ড অজি দিশত ছায়া হুৱে সূৰ্য হুৱে আৰ নিপতিৰ প্ৰভাৱত গুছে অন্ধকাৰ এহি মতে মেৰু পৰ্বতৰ চাৰি পাশে গুচিল ৰজনী দিন অধিক প্ৰকাশে প্ৰদক্ষিণ মেৰু ক্ৰিয়া বাৰ হাত ৰথ চক্ৰ লাগি ভৈল হাত গোট গাত সেই গতে ভৈল পাছে শপত সাগৰ লুন গুৰ সুৰা ঘৃত দধি দুগ্ধ জল মাজে মাজে সপ্ৰদীপ ভৈলয়নুপাম জম্বু প্লক্ষ হালমলি কুশ যাৰ নাম পঞ্চশাক পুষ্কৰ শোভিত আতিশয় লক্ষে কযোজন জম্বু দীপ প্ৰকাশয় লক্ষে কযোজন ভৈল লৱণ সাগৰ দুই দুই গুণে বাঢ়ি গৈল তাত পৰ সিমতে শপত সাগৰ সপ্ত দীপা অনিৰ্মিলন্ত ৰথৰ শ্ৰক ক্ৰত হিতু নিপ ইহব কাৰ্যত ৰাজা নহবা বিস্ময় বৈষ্ণৱৰ কোন কৰ্ম সাধয়াশয় ত্ৰিভুৱনপতি যাৰ
যাৰ ভৈলা হৃদিগত কৰতল ভৈল টান তিনিও জগত মহাৱন্ত জাতি যাৰ নাহি কুলাচাৰ কৃষ্ণৰ নামক যদি লয়ে কবাৰ কৰ্মবন্ধ সিদ্ধি সিও সোময় মুকুত কহিলো নিপতিটো কথা অদ্ভুত শুনিও কপাছে যেন কৰিল নৃপতি সাত পুত্ৰ কৰিলন্ত সপ্তদ্বীপপতি ভুজশ্ৰুতি নামে কন্যাজনী নিপবৰে শুক্ৰ কদিলন্ত বিহা পৰময়াদৰে হিমতে কাদখ অদ্ভুত বৎসৰ কৰিলন্ত ৰাজ প্ৰিয় বতনী পবৰ একদিন নৰপতি বিৰলে বকিয়া নাৰদৰ উপদেশ মনত স্মৰিয়া হিৰাম বুলন্ত নিপতি কিনো মিলিল বিপাক সংসাৰৰ তিনি গুণে বান্ধিলে আমাক গৃহবন্ধকো পেলুক পেলাই কৰি শাস্ত্ৰী ইন্দ্ৰিয় বত চক খাই প্ৰাণ লয়ে আতি নাৰদৰ পদ সেৱা কৰিলো পূৰ্বত লোভিলো ভকতি কৃষ্ণ চৰণ পদমত বিষয় সম্পদে আবি পাহৰিলো তাক হৰি হৰি বিধি কিনো বনশীল আমাক সপ্তদ্বীপা পৃথিৱীৰ অধিকাৰ মোৰ পুত্ৰ ভাজা বুলি কৰো অহংকাৰ দেখিও গমূৰ কেনে সাধু ৰচিন ও ৰাজা ৰাজা ভূঞা ভৈলো মই নাৰীৰ ধীন ও যেহি বোলে হেৰি কৰো হেব কপৰাই কিৰাৰ বাৰ বানৰ যেন ভৈলো মুদাই হেন গৰিহিত কৰ্ম আনে কোন নৰে স্ত্ৰী সংগী একে মই অধমত পৰে এহি বুলি বিলাপক ৰন্ত মহাবীৰ মনত গুণিয়া পাছে কৰিলন্ত স্থিৰ এৰি ৰাজ্য ভাৰ চলি
একান্তে কৰিব সেৱা কৃষ্ণ ৰস ৰণে এহি বুলি নিপবৰ তেখনে উঠিল পুত্ৰ সমস্তক ৰাজ্য বিভাগীয়া দিল মৃতক সমান কৰি ভাৰ্যাকতে জিলা নাৰদৰ প্ৰসাদত আনন্দ লভিলা কৃষ্ণ লীলা চৰিত্ৰক ধৰি হৃদয়ত পালন্ত পৰম গতি কৃষ্ণ প্ৰসাদত হিৰাম প্ৰিয় বত সম ৰাজা নাহি ত্ৰিভুৱনে হেন অদ্ভুত কথা কৰে কোন জনে পুৰথৰ চক্ৰত ভৈল হপত সাগৰ ৰাতিকু কৰিল দিন যিটো নিপবৰ হিৰাম যাৰ আজ্ঞা কৰি ভৈল ইতিনি ভুৱনে হেন বিষয়ক বিষ্ঠা সমমানি মনে বনক চলিলা গোবিন্দত দিয়া চিত আজি উজখ সজাৰ গাৱে পৃথিৱীত হিৰাম শুক নিগদতি পাছে শুনে অনিৰ্পতি জ্যেষ্ঠ পুত্ৰ ভৈল তান জম্বুদীপপতি নামত অগ্নিধ্ৰ যাক বোলে হবে ভাল পুত্ৰৱতে প্ৰজাক কৰন্ত প্ৰতিপাল একদিন ৰাজা গন্ধ মাদন গিৰিত পুত্ৰ কামে তপয়া চৰিলা বিপৰীত ধ্যান কৰি ব্ৰহ্মা কয়া চন্তৰ জহুতে সত্যলোকে থাকি ব্ৰহ্মা জানিলা ইঙিতে পূৰ্বচিতি নামে অপে চৰাই একজনী পৰম সুন্দৰী দেৱী চন্দ্ৰমা বদনী ব্ৰহ্মাৰ আগত গীত গাৱে বৰবালা সেহি বেলা ব্ৰহ্মাদেৱে আদেশ কৰিলা হিৰাম চলি উক পূৰ্ব চিত্ৰী আমাৰ বচনে আগ্ৰিধৰ ভাৰ্যা হুয়া থাকা ৰংগমণি আজ্ঞাহীৰে ধৰি চলি গৈলা অপেচৰি গন্ধমাদনক পাইলা লাখ বেশ কৰি আচন্ত্ৰয়াগ্ৰিধ জৈত তপস্যা কমনে পখিলন্তয় পেচৰি সেহি পুষ্পবনে মিলি লব সন্ততাত কুসুমিত বন অশোক চম্পক গুটি মালি বিতুপন হে ৰাম ৰাম সেউতি মালতী জুতি শেৱালি নেৱালি বকুল বন্দলি মালি পলাশ পৰালি একেতে কীট গৰ নামে কেশৰ মধাই কৰবীৰ বকুল ফুলি আছে ঠাই ঠাই জবা মদাৰ বাগি ৰঙে লঘেৱালি আনু অসংখ্যাত ফুল আছে ফুলি ফুলি মধুলোভে ভ্ৰমৰ কৰয় কোলাহল ফলবন্ত বৃক্ষ তাতে
আছে ভাল ভাল ফুলি ফুলি আছে যত উৎপল কমল ৰাজহংস চক্ৰবাক ৰঞ্জিত সকল মৃণাল ফুলিয়াৰাও কৰে নানামত যেন বিষ্ণু ভক্ত জনে সন্তৰ সংগত তৰতই উঠিয়া কতো গাঁৱকো বালয় পিঠি তালুকায়া ঠুত কতো নিদ্ৰা যায় নয়ু পৱনে প্ৰবে শিলাবৰ বালা আকাশে উদিত যেন ভৈল চন্দ্ৰ কলা কুসুমৰ গন্ধে যেন চলিল ভ্ৰমৰী ৰূপে ত্ৰিভুৱন মোহে পৰম সুন্দৰী হে কৃষ্ণ প্ৰভুময়ী কৰো নমস্কাৰ অনাথৰ নাথ সমুখ কৰিও ধাৰ নিজ কৰ্ম ফলে জয়তে জয়তে জন্ম তোমাৰ ভক্তৰ সদান তব পদ কমলত সদা শোক ৰতি দিয়োক প্ৰসাদ মোক হেন যদু গৈলো বিক্ৰয়ম তোমাৰ চৰ